নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল এইম অসমলৈ। যোৰহাট জগন্নাথ বৰুৱা কলেজৰ ফালৰ পৰা 2025 আৰু 27 বৰ্ষৰ বাবে পিজি এডমিশ্যনৰ নটিচ আহি গৈছে আৰু এই নটিচটোত আপোনালোকৰ কাৰণে কি কি পিজি প্ৰগ্ৰামছ আছে আৰু কেনেদৰে আপোনালোকে ইয়াত এপ্লাই কৰিব সকলোখিনি ভিডিঅ'ত গম পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু কোনোবা নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। প্ৰথমতে আপোনালোকক পোষ্ট গ্ৰেজুৱেট যোনখিনি প্ৰগ্ৰামছ আছে সেইখিনি মই জনাই দিছোঁ। প্ৰথমতে আছে আছামিজ, তাৰপৰা বটানী, তাৰপিছত কমাৰ্চ, ইংলিছ, জিঅ'গ্ৰাফী, জিঅ'লজি, হিষ্ট্ৰী, মেথমেটিক্স, ফিল'চফি, ফিজিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি এইকেইটা বিষয়ত আপোনালোকে পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰিব পাৰে। তাৰপিছত আহিলে এলিজিবিলিটি। ইয়াৰ কাৰণে আপোনালোকৰ অনাৰ্ছ বা মেজৰ থকাখিনিয়ে 50% হ'ব লাগিব আপোনালোকৰ ডিগ্ৰীত। তাৰপিছত যোনসকল ইলেক্টিভ, জেনেৰিক ইলেক্টিভ আৰু মাইনৰ আছে সেইসকলৰ 55% হ'ব লাগিব। বাকী SC ST যোনখিনি আছে তেওঁলোকৰ কাৰণে হয়তো ৰিলেক্সেশ্যন থাকিব পাৰে। আৰু বাকী আমাৰ যোনসকল এবাৰ 6th ছেমিষ্টাৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যন প্ৰচেছটো। এডমিশ্যন প্ৰচেছৰ কাৰণে আপোনালোকৰ এণ্ট্ৰেঞ্চ টেষ্ট হ'ব আৰু এণ্ট্ৰেঞ্চ টেষ্টটো হ'ব আপোনালোকৰ যোনসকল জিঅ'গ্ৰাফীৰ কাৰণে এপ্লাই কৰিব আৰু পলিটিকেল চায়েন্সৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সাম হ'ব। বাকী যোনখিনি আছে সেইখিনিৰ কাৰণে ডাইৰেক্ট মেৰিট বেচিছত আপোনালোকৰ এডমিশ্যন হ'ব। গতিকে আপোনালোকৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সাম নহয়, অকল ইয়াত এণ্ট্ৰেঞ্চ এক্সাম পাতিছে MA জিঅ'গ্ৰাফী আৰু MA পলিটিকেল চায়েন্সৰ কাৰণে। তাৰপিছত আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে অনলাইন পৰ্টেল যোনটো আছে সেইটো মই ডেছক্ৰিপশ্যনত দিম, তাতে গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হ'ব ইয়াত 500 টকা। এপ্লিকেশ্যনৰ পৰ্টেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ পেলাই আপোনালোকে ভিজিট কৰি পেলাই আপোনালোকে যোনসকলে মানে ইয়াৰ কাৰণে এলিজিবল হয় আপোনালোকে এপ্লাই কৰি ল'ব। তাৰপিছত আহিলে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ ফৰ পিজি। অপেনিং অফ এডমিশ্যন পৰ্টেল 14/6/2025। আপোনালোকৰ কাৰণে পৰ্টেলটো যোৱা 14 জুনৰ পৰা খোল খাই আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেটটো আছে 22/6/2025, 22 তাৰিখলৈকে ইয়াৰ আপোনালোকৰ লাষ্ট ডেট আছে। তাৰপিছত আপোনালোকৰ এণ্ট্ৰেঞ্চ এক্সামটো হ'ব যোনখিনি আমাৰ জিঅ'গ্ৰাফী আৰু পলিটিকেল চায়েন্সৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ এক্সামটো হ'ব 24/6/2025। আৰু আপোনালোকৰ পাব্লিকেশ্যন অফ মেৰিট লিষ্ট যোনসকলৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ কৰিব তেওঁলোকৰ মেৰিট লিষ্টটো প্ৰকাশ কৰিব 28/6/2025। বাকী আপোনালোকৰ ডেট অফ এডমিশ্যনটো থাকিব 30/6/2025। তাৰপৰা যোনসকল PGDCA আৰু PGDCA ৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ অপেনিং এডমিশ্যন পৰ্টেলটো হ'ব 14 তাৰিখৰ পৰা, এইটো একেটাই হ'ব। তাৰপৰা আপোনালোকৰ লাষ্ট ডেটটো আছে 28/6/2025। পাব্লিকেশ্যন মেৰিট লিষ্ট আপোনালোকৰ 7 জুলাইত আপোনালোকৰ মেৰিট লিষ্টটো প্ৰকাশ কৰিব। বাকী আপোনালোকৰ এডমিশ্যনটো ষ্টাৰ্ট হ'ব 9/7/2025। গতিকে এইটো আছিলে আপোনালোকৰ এডমিশ্যন নটিচটো। যোনসকলে ইয়াৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব। আৰু কিবা যদি আপোনালোকে কমেণ্ট বক্সত সুধিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।